আজি আমি আলোচনা কৰিম MCQ ক্লাছ 10ৰে এতে দিছে কি যদি sin alpha equal to 1 আৰু tan beta is equal to 1 হয় তেন্তে আলফা আৰু বিটাৰ মান কিমান হ'ব এতিয়া কথাটো হৈছে sin alpha মানে sin alpha is equal to 1 কেতিয়া হয় sin 90 ডিগ্ৰী পাই বাইটো সো আলফা is equal কিমান পালো 90 ডিগ্ৰী আলফা মানটো পালো ঠিক তেনেদৰে tan beta is equal to 1 equal to কিমান হ'ব 10 45 ডিগ্ৰী 10 45 ডিগ্ৰী মান হোৱাৰ লগে লগে বিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী তে ইহত দুটা ভ্যালু পাই গলো এতিয়া আমাক উলিয়াব লাগি আলফা মাইনাস বিটা 90 মাইনাস 45 ইকুৱেল কিমান হ'ব 45 ডিগ্ৰী গতিকে ইয়াৰ আনসাৰটো কি হ'ব 45 বি এটো এমসিকিউৰ ক্ষেত্ৰত আমি কৰিব পাৰিম নেক্সট যদি যাওঁ যদি 3x 4y 12 ৰেখাৰ দৰে a আৰু b বিন্দুত কাটে তেতিয়াহলে ইয়াৰ পৰা এটা ইকুৱেশনটো দি আছে 3x 4y 12 এটা আমি ৰেখাডাল ড্ৰ কৰিলো এটা ৰেখা আছে ইয়াতে এনেকে ধৰি লৈছো মই ৰেখাডালে কি কৰিছে 3x x = 0 তেতিয়ালে y = কিমান 3 x ৰ মানটো যদি 0 ধৰি লওঁ 3x এটো 0 হৈ গ'ল গতিকে y মানটো আমি কিমান পালো 3 পালো যদি y = 0 ধৰি লওঁ তেতিয়ালে x = কিমান পালো 4 y = যদি 0 ধৰি লওঁ তেতিয়ালে 3x = 12 মানে x = 4 পালো এতিয়া ইয়াৰ পৰা যদি চাবলৈ যাওঁ তেতিয়ালে ইয়াৰ ভ্যালুটো কি হ'ব এই পইণ্টৰ ভ্যালুটো আহিব 4,0 a2 পৰা যদি চাবলৈ যাওঁ তে ইয়াতে 0,3 পাই গলো আমি যদি এটো আমি a আৰু b বুলি ধৰি লওঁ এতিয়া a b এতিয়া আমাক হেটো দিছে যে ত্ৰিভুজ a আৰু b এটো a o b ত্ৰিভুজটোৰ কালি a o ত্ৰিভুজটোৰ কালি কি হ'ব হাফ ইনটু বেস ডালে দাও কিমান পালো 4 ইনটু হাইট কিমান পালো 3 এইটো যদি একাটো 2 মানে ইকুৱেল টু কিমান হ'ব 6 বৰ্গ একক 6 বৰ্গ ফলতে c এটো আনসাৰটো আমি ইজিকে কৰিব পাৰো আমি যদি বস্তুবিলাক ক্লিয়াৰ হয় তেতিয়াহলে আমাৰ কনসেপচনটো আমি ইউজ কৰিব পাৰিম মানে যত আমি কিমান কুইকলি বস্তুবিলাক উলিয়াব পাৰো এটা ইয়া লাগি থাকিলে বস্তুবিলাক সহজ হৈ গৈ থাকিব বুজি পাইছাই চাগে যদি ভাল লাগে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব